मैं प्रतिखन जिलाते आमार जी प्रधानमंत्री आवास योजना हक बा MGNREGA हक बा 15 फाइनेंस हक बा ASL बा टूरिज्म विभागসমূहर मैं जिलाসমূहत साधारणते मैं पर्यालोचना कर थाको और हेतु हिसाबे आज चिरां जिलार पर्यालोचना करिलो और चिरां जिलार मैं प्रधानमंत्री आवास योजनार निर्माणर क्षेत्र मैं सन्तुष्टि प्रकाश करिছোঁ कारण 96% घर इतिमध्ये तेलोके सम्पूर्ण करिছে और जो आमी जो धरो तेतियाह'ले आमार प्राय याते 57,000 घर इतिमध्ये आमी सेंक्शन दिছিলোঁ और ये घरखिनि बाकी जिखिनि घर करिबलगिया आछे बाकीखिनि 14 আগষ্টৰ आगे आगे करिब आमी एटु बेছি गुरुत्व आरोप करिছোঁ এই কাৰণে যেহেতু নতুনকৈ আমি সার্ভে কৰিছোঁ और সেই সার্ভে কৰা যিসমূহ ঘৰ আমি যাতে পুনৰ যাতে ভাৰত চৰকাৰৰ পৰা আনিব পাৰোঁ তাৰ কাৰণে পুৰণা ঘৰবোৰ সম্পূৰ্ণ কৰাৰ কাৰণে আমি ভালে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু সফল হৈছোঁ কাৰণ কিয় যোৱা 4টা বছৰত আমি 20 লাখ ঘৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ আৰু পূৰ্বৰ আমাৰ চৰকাৰ আছিল তেতিয়া প্ৰায় 4 লাখ প্ৰায় 24 লাখ ঘৰ ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে আৰু এই 24 লাখৰ ভিতৰত আৰু বাকি আমাৰ 4 লাখৰ ঘৰ নিৰ্মাণ কাৰ্য চলি আছে সম্পূৰ্ণ 28 লাখ ঘৰ সম্পূৰ্ণ হোৱাৰ পিছত ভাৰত চৰকাৰে পুনৰ ঘৰ দিম বুলি কোৱাৰ কাৰণে আমি এটা জীৱিকা সখীৰ জৰিয়তে আমি সাৰ্ভে কৰাইছিলোঁ আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা কাৰণত যে ৰৈ যেতে নাযায় তাকে নিজা সেল্ফ সাৰ্ভে কৰাৰ ব্যৱস্থা কৰিছে আৱাজ প্লাছৰ জৰিয়তে গতিকে সেইবোৰ আমি পৰ্যালোচনা কৰিলোঁ MGNREGAৰ ক্ষেত্ৰত পাৰফৰ্মেন্স খুব ভালে এই জিলাখনত পূৰ্বৰ যি পাৰফৰ্মেন্স সেই পাৰফৰ্মেন্সতকৈ অধিক ভাল হোৱা যেন মই লক্ষ্য কৰিছোঁ যেহেতু চিৰাং জিলাখন এটা যেহেতু নতুন জিলা গতিকে টুৰিজমৰ ক্ষেত্ৰত আমি এটা কাম কৰিবলগীয়া বহু আছে আমাৰ যি পানবাৰীত আমাৰ যি স্বদেশ দৰ্শনৰ জৰিয়তে আমি তাত মানে লঘাট এটা নিৰ্মাণ কৰিছিলে সেই লঘাটটো মই ইতিমধ্যে আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া আৰু লগতে টুৰিজমৰ অফিচাৰক মই নিজে গৈ পেলাই ভেৰিফিকেশ্যন কৰিম যাতে আমি যাতে এই চিৰাং জিলাৰ উত্তৰ অঞ্চল যাতে আমি টুৰিষ্টৰ ক্ষেত্ৰত যাতে আমি যাতে হাব যাতে বনাব পাৰোঁ তাৰ কাৰণে এটা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ গতিকে টুৰিষ্ট বা নেচাৰেলি আমাৰ এই অঞ্চলটো আচলতে টুৰিষ্টৰ কাৰণে এট্ৰেক্টিভ বা আজি ৰায়মানা হেৰি হওক বা বিভিন্ন ধৰণৰ কোকৰাঝাৰ অঞ্চলতে যিসকল মানুহে গম পোৱা নাছিল কিন্তু আজি তেনেকুৱাকৈ বিভিন্ন ধৰণৰ ডেষ্টিনেশ্যন ওলাইছে ইয়াতো আগন্তুক দিনত যাতে ডেষ্টিনেশ্যন ওলাব পাৰোঁ আৰু লগতে আমাৰ যি ASLMে যিটো আমাৰ লেমনৰ ক্ষেত্ৰত আসাম লেমনৰ ক্ষেত্ৰত যি তেওঁলোকে সফলতা লাভ কৰিছে বা বিদেশতো গৈছে এই যাতে বিদেশলৈ যোৱা বা বাহিৰত বেংগলোৰে হওক বা মুম্বাই ডাইৰেক্ট যাতে মাৰ্কেট লিংকেজ যাতে কৰিব পাৰোঁ যিসকলে নেমু প্ৰডাকশ্যন কৰে তেওঁলোকে যাতে পোনপটীয়াকৈ বিভিন্ন হোটেলত পঠাব পাৰে কাৰণ কিয় মই জানো যে বেংগলোৰত মই নিজে এবাৰ 4 পিচ মানে আমাৰ আসাম লেমন কিনি খাইছিলোঁ 100 টকাত ভাতৰ লগত যেতিয়া মই ক'লোঁ যে আসাম লেমন লাগে তেতিয়া মোক 4 পিচ আনি দিছিলে বিল ধৰিছিলে 100 টকা কিন্তু আসাম লেমনটো যেহেতু আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ হয় কিন্তু প্ৰডাকশ্যন হ'লে ডাঙৰ কথা নহয় কিন্তু প্ৰডাকশ্যনৰ লগত মাৰ্কেট লিংকেজটো লাগিব যাৰ কাৰণে আজি ASLMক মই নিৰ্দেশ দিছোঁ যাতে তেওঁলোকে হোটেলৰ লগত কণ্টেক্ট কৰি পোনপটীয়াকৈ আমাৰ যাতে কৃষকে যাতে এই যে আসাম লেমন যাতে পঠাব পাৰে তাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছোঁ BTC নিৰ্বাচন সমাগত আৰু কংগ্ৰেছৰ যেহেতু গৌৰৱ গগৈ নতুনকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছে কি ধৰণৰ সফলতা লাভ কৰিব বুলি ভাবে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি সংগঠনৰ যি স্থিতি আৰু সেই স্থিতিৰ আধাৰতে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি য'ত একেবাৰে সংগঠন সফল হ'ম তাত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম কিন্তু এতিয়া আমি মাননীয় সভাপতি ডাঙৰীয়াই কৈছে যে সকলোকে সাজু থাকিব দিছে 40টা সমষ্টিতে সাজু থাকিব দিছে কিন্তু অন্তিম সময়ত গৈ হয়তো আমাৰ এনেকুৱা হ'বগৈ যে য'ত আমি 100% নিশ্চিত সেই সিটসমূহত আমি অংশগ্ৰহণ কৰা হয়তো সিদ্ধান্ত হ'ব পাৰে আৰু হেতুৰ আধাৰ বেছ কৰি পেলাই ইতিমধ্যে আমাৰ 5জন মন্ত্ৰীক 5খন জিলাত আমাৰ দায়িত্ব অৰ্পণ কৰিছে মোক যেনেকৈ বাক্সাত দায়িত্ব অৰ্পণ কৰিছিল আৰু মই তেনেকৈ বাক্সাত ইতিমধ্যে মই তাত ভিজিট কৰি দলৰ লগত কথা পাতি ৰাইজৰ লগত কথা পাতি এটা মোৰ মতামত এটা ৰাজ্যিক সমিতিক জনাইছোঁ ঠিক তেনেকৈ আমাৰ মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়াকো আমাৰ চিৰাং জিলাৰ দায়িত্ব অৰ্পণ কৰিছিলে তেওঁ নিজে সাৰ্ভে কৰি কেইটাত অংশগ্ৰহণ কৰে নকৰে নিশ্চিত ওপৰত তেওঁ মতামত আগবঢ়াব অহা 29 তাৰিখে সন্ধিয়া মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত পুনৰ এখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাত যে আমিনো কিমানটা সমষ্টিত খেলিব পাৰিম বা আমাৰ ৰণকৌশল কি হ'ব এই বিষয়লৈ পেলাই পৰ্যালোচনা হ'ব
কিন্তু এইটো ঠিক যে আমি ভাৰতীয় জনতা পাৰ্টি অকলশৰে নিৰ্বাচনত অংশগ্ৰহণ কৰাটো বিচাৰিছোঁ। মই সুধিছিলোঁ যে কংগ্ৰেছৰ যিহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি নতুন হ'ল, তেওঁলোকৰ স্থিতি কেনেকুৱা হ'ব বুলি ভাবে BTC? প্ৰদেশ কংগ্ৰেছৰ সভাপতি তাতে গৌৰৱ গগৈ নেতৃত্ব, তাতে যদি দিলীপ শইকীয়া গৈ পেলাই সভাপতি হৈছে নেকি? সেইটোতো সুধিবলগীয়া একো নাই। মানুহ আমাৰ এতিয়া মই পূৰ্বতে সভাপতি আছিলোঁ, তাৰপিছত ভৱেশ কলিতা সভাপতি হৈছে, তাৰপিছত দিলীপ শইকীয়া সভাপতি হৈছে। আমাৰ দলৰ যিটো মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেম, আমাৰ সভাপতি যোনে নহওক, সভাপতিৰ কাৰণে আমাৰ দলৰ বিশেষ একো আগ নাবাঢ়ে। আমাৰ দল আগবাঢ়ে কেনেকৈ? বুথৰ যিটো সক্ৰিয়তা, বুথৰ যিটো মাইক্ৰ' মেনেজমেণ্ট। গতিকে আমাৰ যিহেতু সভাপতি প্ৰেচিডেণ্ট প্ৰিচাইড, কমিটি ডিচাইড, আৰু কমিটি ডিচাইড কৰিব কি যে আমি মাইক্ৰ' মেনেজমেণ্ট কৰি বুথৰ শক্তি যাতে আমি সক্ৰিয় কৰিব পাৰোঁ। গতিকে সভাপতি যোনে নহওক, দল যিহেতু একে, নামটো হয়তো সভাপতিৰ নামটো বেলেগ হ'ব পাৰে, কিন্তু দলৰ যিটো ছিষ্টেম, সেই ছিষ্টেমটো ভাৰতীয় জনতা পাৰ্টিৰো একে ছিষ্টেম, কংগ্ৰেছৰো একে ছিষ্টেম। তাত কোনোবা এজন মানুহ যে সলনি হ'ল বুলি যে তাত যে কিবা হেৰিয়া হ'ব, তাতে আল্লাহ ভগৱান তাতে বহা নাই নহয়। তাতে যদি আল্লাহ ভগৱান যদি তাতে সভাপতিত মানে গাড়ীত বহিলেহেঁতেন, তেতিয়াহে ক'ব পাৰিলোহেঁতেন যে ব্যক্তিটো কংগ্ৰেছৰ ব্যক্তি তাতে আছে সভাপতি, বা বিজেপিৰ ব্যক্তি আছে, ৰঞ্জিত দাসে হওক বা ভৱেশ কলিতা হওক বা দিলীপ শইকীয়া হওক। আমিতো মানুহ এইকেইজন মানুহে আমি কাম কৰি আছোঁ। গতিকে কোনোবা ব্যক্তি সলনি হ'লে যে কিবা হ'ব, সেইটো মই নাভাবোঁ। BTC নিৰ্বাচনক ছেমি ফাইনেল বুলি ধৰা হৈছে, তেনে ক্ষেত্ৰত কংগ্ৰেছৰ স্থান কিমান দূৰ যাব পাৰে বুলি ভাবে? কংগ্ৰেছৰ স্থিতি জিৰ'। এইটো কংগ্ৰেছৰ স্থিতিটো জিৰ', কাৰণ কংগ্ৰেছৰ এতিয়া যিসমূহ বেচ আছিলে, আপুনি কিছুদিনৰ পিছত দেখা পাব, কংগ্ৰেছে যিসমূহ অঞ্চলক লৈ পেলাই আগতে ভাবিছিলে, বিশেষকৈ কওঁ যে ধুবুৰী, গোৱালপাৰা, বৰপেটা, এতিয়া লাহে লাহেতো ধুবুৰী, গোৱালপাৰা, বৰপেটাও আমাৰ হাতলৈ আহি আছে। বৰপেটাত জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টি কৰাৰ কাৰণে আমাক অন্য দলৰ মানুহ আহি পেলাই আমাৰ ওচৰত আহি আছে। ধুবুৰীত তেনেকুৱাকৈ কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে জিলা পৰিষদ কৰক, আমাক অন্য দলৰ মানুহ আহি পেলাই কৈ আছে, কিন্তু আমি তেনেকৈ ক'ব খোজা নাই। আমি কৈছোঁ কোনোবাই যদি আহি বিজেপিত যোগদান কৰে তেতিয়া বেলেগ কথা, কিন্তু আমি ক'ৰবাৰ পৰা টানি আনি আজৰি আনি পেলাই কৰিব খোজা নাই। কংগ্ৰেছৰ যিখিনি বেচ আছিলে, চামুগুৰিতে হওক, ধুবুৰীতে হওক, বা আমাৰ গোৱালপাৰাই হওক, বৰপেটা হওক, চাউথ চালমাৰা, মানকাছাৰে হওক, সেইখিনিও আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ লগত চামিল হ'ব। মই আজি ভৱিষ্যতবাণী কৰিলোঁ, বিধানসভাৰ সময়ত সেইখিনি চামিল হ'ব আমাৰ লগত। কংগ্ৰেছ ক'ত থাকিব? কংগ্ৰেছটো এনেও নাই। উজনি অসমত কংগ্ৰেছ নাই, মধ্য অসমত কংগ্ৰেছ নাই, চেণ্ট্ৰেল অসমত কংগ্ৰেছ নাই। কংগ্ৰেছ আছে এইপিনেহে আছে, অসমৰ পশ্চিম প্ৰান্ততহে আছেও নহয়, আছিলে, এতিয়া সেইখিনিও নাথাকে।